কি হল তোমালোকে একো খাবই পৰা নাই যে অথৰিৰ পৰা একেখিনিকে দেখি আছো খোৱা আকৌ ইমানবোৰ বস্তু আৰু মই বেলেগ কাৰোবাৰ কাৰণে বনাইছো নেকি তোমালোক আহিবা বুলি তোমালোকৰ কাৰণেহে বনাইছো তোমালোকে ইমান অলপ অলপ খাইছা যে একেবাৰে খাব নোৱাৰিছা দেই প্ৰিয়া তুমিও লোৱা তুমি খোৱা নাই ইফালে অৰ্ণৱো খাব নোৱাৰিছে খাব লাগি ভালকে ইমানবোৰ বস্তু বনাই থৈছো এই গোটেইখিনি কিন্তু শেষ কৰিব লাগিব দেই নহলে নহব আজি ইয়াৰ পৰা উঠিব নোৱাৰা আৰু গোটেইখিনি খাই শেষ কৰিলেহে উঠিব পাৰিবা কি বৌ এয়া আপুনি কি কৈছে ইমানবোৰ বস্তু তাকো আমি দুজনে শেষ কৰিব লাগিব নাই নাই বৌ আপুনি কি বুলি ভাবিছে ইমানবোৰ আমি খাব পাৰিমনে মইতো এনেও কমকে খাওঁ এইবোৰ বস্তু আৰু মই শেষ কৰিব নোৱাৰো দেই প্ৰিয়াই শেষ কৰিব পাৰিব প্ৰিয়া তুমিয়ে খোৱা দেই মই হলে ইমানকে খাব নোৱাৰো এনেও মোৰ খোৱা কথা জানা নহয় আৰু বৌ মইতো অথনিৰ পৰা খায়ে আছো পেট ভৰি হৈ গৈছে আৰুনো কিমান খাম আৰু অকলে অকলে বহাই দিছে আমাক মা আপুনি আমাৰ লগত এনেই বহিয়ে আছে আপুনিও কিবা এটা খাওক আকৌ ইমানবোৰ আৰু অকলে খাব পাৰিনে বৌ অৰ্ণৱে ঠিকেই কৈছে ইমানকে ক'ত খাব পাৰিম আৰু তুমিও যাব ইমানকে নবনালেও হৈছিলে আমি ফাৰ্ষ্ট টাইম আহিছো বুলি আৰু তুমি ইমান যোগাৰ কৰিছা কিবা এটা বনাই থোৱা হলে হৈ যায় এতিয়া ইমানবোৰ কেনেকেনো খাম গোটেইখিনি শেষ কৰিবলৈ কৈছা তুমি মা তুমি কিবা এটা খোৱা আৰু বৌ তুমি বহা আমাৰ লগত কিবা এটা খোৱা আকৌ একতো ইমানখিনি বস্তু বনাইছে তাতে আমাৰ দুজনে শেষ কৰিব কৈছা তোমালোকেও অকণমান হেল্প কৰি দিয়া আৰু এতিয়া অৰ্ণৱেতো মোকে কৈ দিলে গোটেইখিনি মই ফিনিছ কৰিম বুলি মই যে নোৱাৰো দেই অকলে অকলে ইমানকে পাৰি নাই আৰু লাগিলে পিছতে খাম কিন্তু এতিয়া মোৰো পেট ভৰি গ'ল একদম আৰু খাব নোৱাৰিছো আৰু দেই ইছ ৰাম প্ৰিয়া ক'তনো মই ইমান কিবা কিবি ৰেডি কৰিছো আৰু তোমালোক ফাৰ্ষ্ট টাইম আহিছে তো মই ইমানখিনি কি কমেই হৈছে এইখিনি আৰু অলপ যোগাৰ কৰিব পাৰিব লাগিছিলে কিন্তু তোমালোকে হঠাৎ কৈ দিলা আকৌ আৰু ময়ো ইমান টাইম নাপালো তাতে মোৰ কামবোৰো আছিলে সেইকাৰণে ইমান একো কৰা নহ'লেই আৰু পায়স খাবলৈ বাকী আছে মায়ে তোমাৰ কাৰণে স্পেচিয়েলি বনাই থৈছে ফেভৰেট নহয় জানো তোমাৰ মাহঁতৰ পায়স মা আপুনি গৈ পিনে পায়সটো লৈ আহিব অকণমান পিছত ইহঁতে এতিয়াই হৈছে বুলি কৈছে পায়স নাখালে নহ'ব নহয় আৰু ইমান অকণমান খালা এইখিনিতে তোমালোকৰ পেট ভৰিলে নে কি যে হ'ব আৰু এনেকৈ খালে দেই প্ৰিয়া তুমি দেখিছো এনেকৈ খালেচোন শকত নহ'বাই এনেও এতিয়া অকণমান খিনখিনে লাগিছে নহয়নে মা প্ৰিয়া অকণমান খিন যেন লগা নাইনে মোৰতো লাগিছে প্ৰিয়াই চাগে খোৱাব ভালকৈ নকৰি নেকি এনেকৈ হ'লে যে নহ'ব আৰু দেই প্ৰিয়া অৰ্ণৱ চাবা অকণমান তোমাৰ ৱাইফক বৌ মইনো ক'লে কি হ'ব আৰু আপুনি ঠিক ধৰিছে প্ৰিয়াই কিন্তু খোৱাব ভালকে নকৰে দেই মই কওঁ কিন্তু তাই কথা শুনিলেহে আকৌ এতিয়া সেই নাখায় একেবাৰে খাব নোৱাৰা হৈ গৈছে আচল কথাটো কি জানে বৌ আমি অফিচলৈ গুচি যাওঁ ৰাতিপুৱাতে পাপা আৰু মই ৰাতিপুৱা ব্ৰেকফাষ্টটো যেনিবা কেতিয়াবা আমাৰ লগতে কৰে যে সেইকাৰণে ভালকৈ কৰা হয় কিন্তু দুপৰীয়াৰ লাঞ্চৰ কাৰণে আমিতো টিফিন লৈ যাওঁ বা বেছি ভোক লাগিলে কেণ্টিনৰ হ'লেও খাই লওঁ সেই দুপৰীয়া টাইমটো তাই লাঞ্চটো একেবাৰে ভালকৈ নকৰে আৰু আমি নাই কাৰণে তাই অকলে অকলে খাবলৈ মন নকৰে সেইদিনাই মোক কৈছে তাই বোলে অকলে থাকে যে অকলে সেইকাৰণে খাবলৈ মনেই নকৰে আগতে বোলে ইয়াত থাকোঁতে আপোনালোক সকলো থাকে যে চবৰে লগতে বহি খায় তেতিয়া খাবও পাৰিছিলে কিন্তু এতিয়া অকলে কাৰণে মনেই নকৰে আৰু সেইকাৰণে খিনখিন দেখি পাইছে এতিয়া মইতো কৈয়ে থাকোঁ কথা শুনিলেহে আকৌ সেইকাৰণে আজি খাবই পৰা নাই জোৱাই তুমি এতিয়া যিখিনি ক'লা সেইখিনি সঁচা কথা নে প্ৰিয়া তই তাৰমানে দুপৰীয়া ভালকৈ একো নাখাৱ নেকি সেইকাৰণেতো ইমান খিনখিন লাগিছে এনেকৈ হ'লে নহ'ব নহয় তই আগতে কি আছিলি কেনেকৈ খাইছিলি কাৰ লগত খাইছিলি সেইবোৰ বাদ দে এতিয়া তই অকলে থাক যেতিয়া নেকি দুপৰীয়া টাইমটো অকলে খাই অভ্যাস কৰিব লাগিব সদায়নো মানুহ ক'ত পাবি আৰু এতিয়া তোৰ লগত ভাত খাবলৈ বুলি ইহঁতে অফিচ আহি তোৰ লগত থাকিলেহে হ'ব তেনেকৈ হ'লে নহ'ব নহয় এনেকৈচোন তই একেবাৰে ক্ষীণাই যাবি ৰাতিপুৱাটো ভালকৈ খাওঁ মানিছোঁ কিন্তু বিশেষকৈ দুপৰীয়া খানাটোহে ভালকৈ খাব লাগে আৰু তেতিয়াই যদি তই ভালকৈ নাখাওঁ কেনেকৈ হ'ব আকৌ ৰাতিপুৱা আৰু ৰাতিচোন তোৰ লগত থাকেই এতিয়া জোৱাই অফিচলৈ নগ'লেও নহ'ব নহয় জোৱাইচোন তোৰ কাৰণে তেতিয়াহ'লে চাকৰিয়ে এৰিব লাগিব তয়ো যে কি কৰি থাক এতিয়া পেট ভৰিছে বুলি ক'লে নহ'ব জয় তুমি বহা তোমালোকৰ কাৰণে মই পায়স বনাই থৈছোঁ পায়স খাই ল'বা এনেকৈ হৈ গৈছে বুলি ক'লে নহ'ব নহয় পাপা ৰাতুল দা আহিলে আপোনালোক পিছে ইমান দেৰি হ'লনে আজি আমি কেতিয়াবাই আহিলোঁ এতিয়া অলপ পিছত যাবলেই হ'ব লগ নাপাম বুলিয়ে ভাবিছিলোঁ অৰ্ণৱ কি কৰিবা আৰু আজি ইমানবোৰ কাম ওলাই গৈছে মই অৱশ্যে তুলি কৈছিলোঁ অকণমান দেৰি হ'ব বুলি আজি মানে বহুতখিনি কাম আছিল যিমানে সোনকালে আহিবলৈ লওঁ বছে সিমানেই কাম উলিয়াই দিয়ে নহয় কি কৰিবা আৰু সময়মতে আহিবই নোৱাৰোঁ চৰি দেই বেয়া নাপাবা অকণমান লেট হৈ গ'ল পিছে আৰু অলপ কাম আছিলে কিন্তু মই বছক ক'লোঁ যে ঘৰত আজি আলহী আহিছে ভনী জোৱাই আহিছে গতিকে সোনকালে যাব লাগিব
তাকে গুচি আহিলোঁ। এতিয়া কাইলৈ ৰাতিপুৱাই গৈ পিনে কামখিনি কৰিব লাগিব। পিছে প্ৰিয়া ক'ত? অৰ্ণৱ, পিছে তুমি এইমাত্ৰ কি ক'লা? অলপ পিছত যাবলেই হ'ব। আজি আহিছাহে, আজিয়ে যাব লাগেনে? কাইলৈ তোমাৰ অফিচ আছে গম পাইছোঁ, কিন্তু সেইটো তোমালোকৰ নিজৰে কোম্পানী হয়চোন। তোমাৰ পাপাক কৈ দিলে হৈ গ'ল, আজি ইয়াত থাকিবলৈ কৈছে, গতিকে কাইলৈ তুমি অফিচলৈ দেৰিকৈ যাবা বুলি। আজি আৰু ফাৰ্ষ্ট টাইম এনেকৈ আহিছা দুয়ো একেলগে, আজিয়ে যাব নোৱাৰা দেই। তাতে আমিও এতিয়া আহিছোঁহে, আমাৰ কাম থকাৰ কাৰণে দেৰি হৈ গ'ল। এতিয়া তোমালোকে যাব নালাগে দিয়া। পিছে খোৱা বোৱা কৰিলা নাই? কি? নাই নাই পাপা, আমি নাথাকোঁ। লাগিলে অকণমান দেৰিকৈ যাম, একো নাই। আপোনালোককো লগ নাপালোঁ যে, সেইকাৰণে এতিয়াই লাগিলে বহি কথা পাতিম, কিন্তু থাকিব নোৱাৰোঁ সঁচাকৈ। পাপাক বাৰু ক'লে পাপাই একো নকয়, কিন্তু মোৰেই কামখিনি আছে যে, পাপা অকলে কৰিবলৈ দিবলৈ টান লাগে, কষ্টও হয়। সেইটো কাৰণে নোৱাৰিম আৰু থাকিবলৈ। খোৱা বোৱা আমি কৰিলোঁ, এই জাষ্ট খাই বৈ উঠি আহি পিনে এই আপোনালোকো আহি ওলাইছেহি। প্ৰিয়া ভিতৰতে বয়কৰ লগত কিবা কথা পাতি আছে নেকি? তুমি ইমান ধুনীয়া পুতলাটো মোৰ কাৰণে আনিছা, বহুত ভাল লাগিছে। থেংক ইউ পেহী। প্ৰিয়া, পিছে এটা কথা নহয়, তোমালোক এতিয়া আজি আহিছাহে, আজিয়ে যাবা জানো ঘৰলৈ? মই পিছে আজি যোৱাটো মানে মন যোৱা নাই দেই, তোমালোকক ৰখাবলৈহে মন গৈছে। এতিয়া তোমালোকৰ অথনিৰ পৰা জাম জাম কৰি আছা, মাও মনটো বেয়া লাগিব নহয়। তাতে পাপা আৰু ৰাতুল অহাই নাই। তুমি কি তোমাৰ দাদা আৰু পাপাক লগ নকৰাকৈ যাম বুলি ভাবিছা নেকি? এটা কাম কৰা নহ'লে, আজি ফাৰ্ষ্ট টাইম আহিছা দুয়ো একেলগে, আজি দিনটো থাকি যোৱা, কাইলৈ ৰাতিপুৱাতে লাগিলে গুচি যাবা। আজি এতিয়া আৰু গধূলি হ'বই অলপ পিছত। তাতে তুমি মোৰ দোকানখনো চাম বুলি কৈছিলা নহয়, সেইখন কেতিয়া চাবা ন? সেইখন চাবলৈ গ'লে আকৌ সেইফালেও দেৰি হ'ব। আকৌ সেইখন চাই মেলি তোমালোকে ঘৰলৈ যাবলৈ বহুত দেৰি হৈ যাব। গতিকে আজি নালাগে দিয়া, আজি অকণমান এতিয়া আৰাম কৰি লোৱা, পাপাহঁতো আহি পাবহি, তাৰপিছত গধূলি একেলগে ওলাই যাম, দোকানখনো চাই ল'বা তোমালোকে, আৰু বজাৰো অলপ ফুৰি আহিম আকৌ। তুমি অৰ্ণৱক ক'বা নহ'লে, ময়ো ক'ম বাৰু, কিন্তু আজি যাব নালাগে দিয়া। থাকিবলৈ বৌ, মইনো এতিয়া কি ক'ম? তুমিতো মোৰ কথা জানাই, মই ঘৰলৈ আহিবলৈ কিমান মন কৰি থাকোঁ। আজি ইমান দিনৰ পিছত আহিবলৈ পাইছোঁ ঘৰলৈ, আৰু আজি আহিয়ে যাবলৈতো মোৰো মন যোৱা নাই, থাকিবলৈ মন গৈছে। কিন্তু অৰ্ণৱে বা কি কয়? অৰ্ণৱৰো কাম আছে যে, সেইটো কাৰণে নাথাকোঁ বুলিয়েই ক'ব। কাইলৈ আকৌ অফিচ যাব নালাগিব জানো? কি যে নহয়, এদিনৰ কাৰণে থাকিব পাৰেতো, এতিয়া মই ক'লেনো কি হ'ব? এটা কাম কৰা না, তুমিয়ে অৰ্ণৱক গৈ জোৰ কৰাগৈচোন থাকিবলৈ। মোৰো থাকিবলৈ বিৰাট মন গৈছে। মোৰতো আজি বুলি নহয়, দুদিনমান থাকি যাবলৈ মন গৈছে। কিন্তু তেনেকৈতো নহ'ব বাৰু, মই ইয়াত থাকিলে তাত পাপা আৰু অৰ্ণৱৰ প্ৰব্লেম হৈ যাব। সেইকাৰণে আজি এদিনৰ কাৰণে থাকিম বুলি ভাবিছোঁ। এতিয়া কিবা হয়, তোমাৰ দোকানখন তেতিয়া চাবলৈ ধুনীয়াকৈ পাৰিলোঁ হয়, আৰু বজাৰো ফুৰিব পাৰিলোঁ হয়। নাজানো আৰু এতিয়া দেই, মোক কৈ একো লাভ নাই। মইতো থাকিবলৈ হ'ব প্ৰিয়া, তুমি টেনশ্যন ল'ব নালাগে। তোমাৰ থাকিবলৈ মন আছে নহয়, তেতিয়াহ'লে থাকিবা। অৰ্ণৱক কেনেকৈ মনাব লাগে সেয়া মই ভালকৈ জানো। তুমি তেতিয়াহ'লে অকণমান আৰাম কৰা যদি কৰি লোৱা। মা কি কৰি আছে মই চাওঁগৈ, কাম কৰি আছে যদি মাক মই পঠিয়াই দিছোঁ। তুমি মাৰ লগত চাগে বহুত কথা শ্বেয়াৰ কৰিবলৈ আছে, কথা পাতি ল'বা। কাৰণ মই যেতিয়া ঘৰলৈ যাওঁ, মাৰ লগত বহুত কথা পাতিবলৈ ওলায়। মই গৈ পিনে কামখিনি কৰোঁ, মাক পঠিয়াই দিছোঁ। আৰু তুলিকা, তুমি পেহীক বেছিকৈ আমনি নকৰিবা দেই, মনে মনে বহি থাকিবা, আৰু লাগিলে অকণমান শুই ল'বা, নহ'লে আকৌ পিছত গধূলিকৈ টোপনিয়াই থাকিবা, পঢ়িবই নোৱাৰিবা। সেইকাৰণে অকণমান শুই ল'বা দেই। মা, আপুনি আকৌ ইয়াত সোমাই কি কৰি আছে? প্ৰিয়া আপোনাৰ লগত বহুত কথা পাতিব থাকিব পাৰে, আপুনি যাওক আকৌ প্ৰিয়াৰ লগত বহি অকণমান কথা পাতকগৈ। আৰু পাপাও অহা নাই এতিয়ালৈকে, ৰাতুলো অহা নাই, ইমান দেৰি হৈছে পাই। আজিতো অন্ততঃ অকণমান কামবোৰ এৰি পিনে আহিব লাগে। ইহঁতে এতিয়া গুচি গ'লে মানে লগেই নাপাব কাকো। মা, আপুনি গৈ পিনে পাপাক ফোন এটা কৰি চাওক, আহিছেনে নাই অহা। ময়ো পাকঘৰৰ কামখিনি কৰি লওঁ, তাৰপিছত ৰাতুলক ফোন এটা কৰিব লাগিব। আৰু মই প্ৰিয়াহঁতক থকাৰ কথা কৈছোঁ। প্ৰিয়াৰ বাৰু থাকিবলৈ মন আছে, কিন্তু অৰ্ণৱে বা কি কয়? সেইকাৰণে মই বাৰু অৰ্ণৱক থাকিবলৈ ক'ম, আপুনি এবাৰ ক'ব, তেতিয়াহে যদি থাকে। হ'ব বোৱাৰী, মই এই পাকঘৰটো অকণমান চাফা কৰি লৈছোঁ, তুমি এইবোৰ কৰিব নালাগে, মই কৰিছোঁ নহয়। হ'ব দিয়া, মই তোমাৰ পাপাৰ মাত শুনা নিচিনা লাগিছিলে, আহিলে চাগে। তুমি বাহিৰত গৈ চোৱাগৈ যোৱা, আহিছে যদি ভালেই আছে, যদি অহা নাই তেতিয়া মই ফোন এটা কৰিম বাৰু, কিন্তু তুমি ৰাতুলক ফোনটো কৰা। ইমান দেৰি কৰি আছে, ভনীকজনী আহিছে আকৌ, এতিয়ালৈকে আহিবলৈ দেখা নাই। আজিহে ইমান কাম ওলাব লাগেনে? আৰু থকাটোতো থাকিবই লাগিব, সেইটো তুমি চিন্তা নকৰিবা, মই ক'ম বাৰু। তুমি যোৱা অকণমান বহি লোৱাগৈ, অথনিৰ পৰা কৰিয়ে আছা, এইখিনি মই কৰিব পাৰিম দিয়া। নাই নাই মা, এইখিনি আপুনি মোক এৰি দিয়ক, আপুনি অকণমান আৰাম কৰি লওঁগৈ যাওকচোন। আৰু আজি আপোনাৰ ছোৱালী আহিছে ঘৰলৈ, তাইৰ লগত গৈ কথা পাতকগৈ, তাইতো কিবা কিবি কথা শ্বেয়াৰ কৰিব থাকিব পাৰে আপোনাৰ লগত। গতিকে এইবোৰ এৰি দিয়ক, ইমানো একো নাই নহয় কৰিবলৈ, মই কৰি ল'ম। আপুনি যাওক,
আৰু অৰ্ণৱক থকাৰ কথাটো কওঁগৈ। প্ৰিয়াৰটো থাকিবলৈ বৰ মন আছে, দুদিনমান থাকিবলৈ বিচাৰিছে, কিন্তু অৰ্ণৱেতো ইমানকৈ নোৱাৰিব। অন্ততঃ আজিৰ দিনটোতো থাকিব পাৰিব। তাতে প্ৰিয়াই দোকান চাম বুলি কৈছিলে মোৰ। তাকে ভাবিছোঁ এতিয়া অকণমান খাই মেলি ল'লে যেতিয়া নেকি আৰাম কৰি লওঁ, তাৰপিছত গধূলি মানে ওলাই যাম আৰু দোকানখনো দেখুৱাই আনিম আৰু অকণমান বজাৰো ফুৰি অহা হ'ব। নহ'লে দোকান চাব গ'লে আকৌ সিহঁতৰ ঘৰলৈ যাই মানে দেৰিয়ে হৈ যাব। সেইকাৰণে আজি থাকিলেহে দোকানখন চাব পাৰিব, নহ'লে আৰু নহ'ব। আপুনি যাওক কওকগৈ, এইখিনি মই কৰি ল'ম। ঠিক আছে হ'ব বোৱাৰী, তোমাৰ লগতনো আৰু পাৰিমনে? পিছে তুমিও ৰাতিপুৱাৰ পৰা বনোৱা মেলাত ব্যস্ত হৈ আছা, সেইকাৰণে মই তোমাক অকণমান আৰাম কৰিবলৈ কৈছিলোঁ, কিন্তু কথা শুনিলেহে। হ'ব দিয়া, তুমি তেতিয়াহ'লে এইখিনি কৰা যদি কৰা। মই বাচন গোটেইখিনি ধুই দিলোঁ, এতিয়া পাকঘৰটো মচি কাচি ভালদৰে চাফা কৰি মেলি দিলেই হৈ যাব। আৰু বেলেগ একো কাম উলিয়াই থাকিব নালাগে দেই। মই ৰাতুলক নিজে ফোনটো কৰোঁগৈ। তুমিতো অথনিৰ পৰা কৰিয়ে আছা, এতিয়া মই ফোন কৰোঁগৈ। ধমকি এটা দিওঁচোন, ইমান দেৰি কৰিছে। আৰু অৰ্ণৱকো থাকিবলৈ কওঁগৈ বাৰু, তুমি এইবোৰ টেনশ্যন ল'ব নালাগে। কিন্তু কাম ইমানকৈ কৰি থাকিব নালাগে দেই, এইখিনি কৰি আৰু বহি ল'বা অকণমান। হ'ব মা, এতিয়া আপুনি যাওকচোন ইয়াৰ পৰা, মই কৰিম বাৰু।